থকাৰ অভিযোগ আৰু তাৰ পাছতে গোটেই ৰাজ্যজুৰি তোলপাৰ লাগিল বিষয়টো আৰু অৱশেষত ভয়ত লেটুখেটু হৈ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ সৈতে বুজাবুজি কৰাৰ গুৰুতৰ অভিযোগ। এটা ডাঙৰ খবৰ। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ। এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। কিছুদিনৰ পৰা গৌৰৱ গগৈৰ নাম চৰ্চাত আছে। যেতিয়াৰ পৰা গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে, তাৰ পাছতে গৌৰৱ গগৈ শিৰোনামত আছে আৰু সেই গৌৰৱ গগৈৰ পত্নীৰ শেহতীয়াকৈ চৰ্চা চলিল। পত্নীৰ কেনেধৰণে ISIৰ সৈতে লিংক আছে সেইখিনি অভিযোগ হিচাপে উত্থাপন হ'ল। তাৰ বাবে অসম চৰকাৰে বিশেষ তদন্তকাৰী দল গঠন কৰি দিলে। সেই তদন্তকাৰী দলে গৈ দিল্লী পৰ্যন্ত অভিযান চলালে, গৈ বিভিন্নজনক সোধপোছ কৰিলে আৰু বহুজনৰ সৈতে বিশেষ সোধপোছ কৰি বহু তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা বুলিও চৰকাৰে দাবী কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে অতি শীঘ্ৰে এই সন্দৰ্ভত আৰু বিতং তথ্য ওলাব। কিন্তু গৌৰৱ গগৈ সেই সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। আনকি গৌৰৱ গগৈৰ পত্নীয়েও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে ISIৰে সম্পৰ্ক থকা সন্দৰ্ভত। গৌৰৱ গগৈৰ পত্নীৰ ISIৰ সৈতে লিংক, পাকিস্তানী চোৰাংচোৱাৰ সৈতে লিংক আৰু ভাৰতৰ শত্ৰুৰ সৈতে উঠা বহা এই গুৰুতৰ অভিযোগটো স্বাভাৱিকতেই চৰ্চা লাভ কৰা এটা খবৰ হিচাপে বিবেচিত হ'ল। কিন্তু তাৰ পাছত হঠাৎ এই খবৰটো পোৱা গৈছে যে এই সমগ্ৰ প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰীয়ে যি তদন্ত আগবঢ়ালে, যেনেধৰণে গোটেই ব্যৱস্থাটোত মুখ্যমন্ত্ৰীগৰাকী নিজেই জড়িত হৈ পৰিল, তদন্তকাৰী গোটসমূহ জড়িত হৈ পৰিল। তাৰ পাছত গৌৰৱ গগৈয়ে বেয়াকৈ ভয় খাইছে আৰু বেয়াকৈ ভয় খাই হেনো মুখ্যমন্ত্ৰীৰ সৈতে বিশেষ বুজাবুজি কৰিছে। সেয়েহে এতিয়া তদন্তৰ গতিও লেহেমীয়া হৈ পৰিছে। সেই কথাটো কোৱা হৈছে। গৌৰৱ গগৈৰ বিৰুদ্ধে যি তদন্ত চলিছে সেই তদন্তৰ গতি লেহেমীয়া হৈ পৰা বুলি অভিযোগ উত্থাপন হৈছে আৰু গৌৰৱ গগৈয়ে বুজাবুজিত উপনীত হোৱা বুলি এটা অভিযোগ উত্থাপন হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, এই অভিযোগ খুদ অখিল গগৈয়ে উত্থাপন কৰিছে। ৰাইজৰ দলৰ নেতা বিধায়ক অখিল গগৈৰ এই বিস্ফোৰক মন্তব্য আৰু অখিল গগৈৰ এই কথাখিনিয়ে ব্যাপক চৰ্চা লাভ কৰিছে। অখিল গগৈ অৱশ্যে কৈছে তেওঁ অভিযোগ হিচাপে হেনো পাইছে, ইয়াৰ হয়তো ক'ৰবাত সত্যাসত্য থাকিব পাৰে, তেনেধৰণৰ সন্দেহ অখিল গগৈয়ে কৰিছে। স্বাভাৱিকতে গুৰুত্বপূৰ্ণ খবৰ আৰু সঁচাকৈ যদি সেইটো হৈছে তেনেহ'লে আকৰ্ষণীয় হ'ব এতিয়া পৰৱৰ্তী সময়ত নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ বাবে কেনেধৰণৰ প্ৰচেষ্টা আগবঢ়োৱা হয়। কাৰণ যদিও গৌৰৱ গগৈয়ে ভয় খাই বুজাবুজিত উপনীত হয়, তেনেহ'লে গোটেই কংগ্ৰেছ দলটোৰ বাবে এতিয়া বিপদ অধিক ঘনীভূত হৈ পৰিব। এনেও বিপদ, আৰু তাতে আকৌ গৌৰৱ গগৈৰ দৰে এগৰাকী নেতাই যদি ভয় খাই বুজাবুজিত উপনীত হয় তেনেহ'লে কেনেধৰণৰ এক অৱস্থাৰ সৃষ্টি হ'ব। অখিল গগৈয়ে সেই ভাৱাৰ্থতে এই কথাখিনি সদৰি কৰিছে আৰু লগতে কৈছে ভূপেন বৰাৰ প্ৰসংগত অখিল গগৈয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত যে কংগ্ৰেছে মহাভুল কৰা বুলি যিটো কথা বাৰে বাৰে কৈ আছে, অখিল গগৈ বা ৰাজ্য দলৰ সহায় সহযোগ অবিহনে কংগ্ৰেছ কেতিয়াও আগবাঢ়িব নোৱাৰে, এনেধৰণৰ কথাবোৰ অখিল গগৈ সময়ে সময়ে কৈ থাকে। কিন্তু গৌৰৱ গগৈৰ সন্দৰ্ভত যিটো কথা ক'লে সেইটোহে তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। আমি মন্তব্য শুনাব বিচাৰিম অখিল গগৈয়ে কি কৈছিল সাংবাদিকৰ সন্মুখত গৌৰৱ গগৈৰ সন্দৰ্ভত। এবাৰ শুনক সেই মন্তব্য। ISIৰ লগত যোগাযোগ থকাৰ যিটো গোচৰ কৰিছে, সেইকাৰণে গৌৰৱ গগৈ দুৰ্বল হৈ পৰিছে বুলি কৈছে চৰকাৰৰ ওচৰত। সেইকাৰণে এইবাৰ পঞ্চায়ত নিৰ্বাচনত একলগ হ'বলৈ দিয়া নাই বুলি কৈছে গৌৰৱ গগৈয়ে। সেইটো অভিযোগ, মই নাজানো, হ'বও পাৰে নহ'বও পাৰে। আপুনি যেনেকৈ সন্দেহ কৰিছে, বিভিন্নজন মানুহে আমাক কৈছে যে গৌৰৱ গগৈ কেনেবাকৈ ভয় খাই হিমন্ত বিশ্ব শৰ্মাৰ লগত বুজাবুজি কৰিছে নেকি। তো সেই অভিযোগটো মানুহে উত্থাপন কৰিছে, হ'বও পাৰে নহ'বও পাৰে, মই নাজানো, কিন্তু অভিযোগটো উত্থাপন হোৱাটো হয়। ভূপেন বৰা ডাঙৰীয়া সভাপতি হৈ থকা অৱস্থাত ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ যদি বুজাবুজি হৈ যায় তেতিয়াহ'লে ভূপেন বৰাৰ সাংঘাতিক ধৰণৰ লাভ হ'ব। সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই কোনোপধ্যে কংগ্ৰেছ দলক ঐক্যবদ্ধ হ'বৰ কাৰণে, বিৰোধীসকলৰ লগত ঐক্যবদ্ধ হ'বৰ কাৰণে অনুমতি দিয়া নাই। কৈছে যে যিদিনাই গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি হ'ব, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হ'ব, সেইদিনাই গৌৰৱ গগৈয়ে আমাৰ লগত বিৰোধী ঐক্য মঞ্চ কৰিব, কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত হ'বলৈ নিদিয়ে। দেৱব্ৰত শইকীয়া ডাঙৰীয়ানো কিয় বিচৰা নাই মই নাজানো। আমি ইমান দিন ধৰি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক সদায় সহায় কৰি আহিছিলোঁ, এবাৰ দিব লাগিব। তেতিয়াহ'লে নাজিৰা বিধানসভা সমষ্টিত আমি প্ৰাৰ্থী দিব লাগিব। ৰাইজৰ দলে ভাল প্ৰাৰ্থী, শক্তিশালী প্ৰাৰ্থী আমাৰ আছে, আমি উঠাম। ISIৰ লগত যোগাযোগ থকাৰ যিটো গোচৰ কৰিছে, সেইকাৰণে গৌৰৱ গগৈ দুৰ্বল হৈ পৰিছে বুলি কৈছে চৰকাৰৰ ওচৰত। সেইকাৰণে এইবাৰ পঞ্চায়ত নিৰ্বাচনত একলগ হ'বলৈ দিয়া নাই বুলি কৈছে গৌৰৱ গগৈয়ে। সেইটো অভিযোগ, মই নাজানো, হ'বও পাৰে নহ'বও পাৰে। আপুনি যেনেকৈ সন্দেহ কৰিছে, বিভিন্নজন মানুহে আমাক কৈছে যে গৌৰৱ গগৈ কেনেবাকৈ ভয় খাই হিমন্ত বিশ্ব শৰ্মাৰ লগত বুজাবুজি কৰিছে নেকি। তো সেই অভিযোগটো মানুহে উত্থাপন কৰিছে, হ'বও পাৰে নহ'বও পাৰে, মই নাজানো, কিন্তু অভিযোগটো উত্থাপন হোৱাটো হয়। ভূপেন বৰা ডাঙৰীয়া সভাপতি হৈ থকা অৱস্থাত ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ যদি বুজাবুজি হৈ যায় তেতিয়াহ'লে ভূপেন বৰাৰ সাংঘাতিক ধৰণৰ লাভ হ'ব। সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই কোনোপধ্যে কংগ্ৰেছ দলক ঐক্যবদ্ধ হ'বৰ কাৰণে, বিৰোধীসকলৰ লগত ঐক্যবদ্ধ হ'বৰ কাৰণে অনুমতি দিয়া নাই। কৈছে যে যিদিনাই গৌৰৱ গগৈ
কংগ্ৰেছৰ সভাপতি হ'ব, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি হ'ব, সেইদিনাই গৌৰৱ গগৈয়ে আমাৰ লগত বিৰোধী ঐক্য মঞ্চ কৰিব। কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত হ'বলৈ নিদিয়ে। দেৱব্ৰত শইকীয়া ডাঙৰীয়ানো কিয় বিচৰা নাই মই নাজানো। আমি ইমান দিন ধৰি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক সদায় সহায় কৰি আহিছিলোঁ। এবাৰ দিব লাগিব তেতিয়াহ'লে। নাজিৰা বিধানসভা সমষ্টিত আমি প্ৰাৰ্থী দিব লাগিব ৰাইজৰ দলে। ভাল প্ৰাৰ্থী, শক্তিশালী প্ৰাৰ্থী আমাৰ আছে, আমি উঠাম। সঁচাকৈয়ে গৌৰৱ গগৈ হতাশ হৈ পৰিছে নেকি, দুৰ্বল হৈ পৰিছে নেকি গৌৰৱ গগৈ? অখিল গগৈ কোৱাৰ ধৰণে গৌৰৱ গগৈ দুৰ্বল হৈ, বিশেষকৈ তেওঁৰ পত্নীৰ ISR সৈতে সম্পৰ্ক থকা বিষয়টো সন্দৰ্ভত যেনেধৰণে তদন্ত চলি আছে, সেইবাবেই গৌৰৱ গগৈ হতাশ হৈ পৰিছে বা দুৰ্বল হৈ পৰিছে নেকি, যাৰ ফলস্বৰূপে ভয় খাই মুখ্যমন্ত্ৰীৰ সৈতে বুজাবুজিত উপনীত হৈছে? হ'ব পাৰে নেকি বাৰু তেনেকুৱা? আমি আমাৰ দৰ্শকসকলৰ মতামত কমেণ্ট বক্সত বিচাৰিম। এই ক্ষেত্ৰত কি কয় আমাৰ সদাশয় দৰ্শকসকলে মতামত আমাৰ কমেণ্টত দিয়ক, আৰু আপোনালোকৰ সেই বহুমূলীয়া মতৰ বহুখিনি গুৰুত্ব থাকিব। স্বাভাৱিকতে এই ভিডিঅ'টো, এই আমাৰ পোনপটীয়া সম্প্ৰচাৰটো ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত বহু ব্যক্তিয়ে চাব। তেওঁলোকেও হয়তো আপোনালোকৰ মতামতবোৰৰ পৰা নিৰ্দিষ্ট এটা বিন্দুত উপনীত হ'বলৈ সক্ষম হ'ব। সেয়েহে আমি সন্মানীয় দৰ্শকসকলৰ কমেণ্টত মতামত বিচাৰিছোঁ কমেণ্ট বক্সত। সঁচাকৈ যদি সেইটো হৈছে তেনেহ'লে স্বাভাৱিকতে এটা গুৰুত্বপূৰ্ণ কথা অখিল গগৈ যেনেধৰণে কৈছে, আৰু অখিল গগৈৰ এই বক্তব্যবোৰ তেওঁ নিজেই কৈছে যে অলপ চিন্তনীয় বিষয় বুলি তেওঁ নিজেই অভিহিত কৰিছে। স্বাভাৱিকতে এই কথাখিনি আমি আগন্তুক দিনত আলোচনা কৰিম, পৰ্যালোচনা কৰি থাকিম। এই ক্ষেত্ৰত আৰু কি কি নতুন নতুন তথ্য উদ্ঘাটন হয় সেইখিনিও জানিবলৈ চেষ্টা কৰিম। কিন্তু গৌৰৱ গগৈৰ বডি লেংগুৱেজে সেই কথাবোৰ কৈ দিব যে গৌৰৱ গগৈ সঁচাকৈ হতাশ হৈছে, নিৰাশ হৈছে, নে সঁচাকৈ তেওঁ বুজাবুজি চুক্তিত উপনীত হৈছে, কিবা বুজাবুজি কৰিছে। সেই সকলো কথা পৰৱৰ্তী সময়ত আমি তেওঁৰ বডি লেংগুৱেজৰ পৰাই হয়তো গম পাবলৈ সক্ষম হ'ম। যি কি নহওক, পঞ্চায়ত আহি আছে, পঞ্চায়ত নিৰ্বাচন, আৰু পঞ্চায়ত নিৰ্বাচনৰ আগে আগে এই কথাবোৰ স্বাভাৱিকতেই থাকিবই। এইবোৰ কথা ওলাই আছে, আৰু শেহতীয়াকৈ কংগ্ৰেছৰ ভূমিকা সন্দৰ্ভতো বহু কথা ওলাই আছে। বিশেষকৈ কংগ্ৰেছ দলৰ ভিতৰত টিকট কেন্দ্ৰিক যিবোৰ খোৱা কামোৰা, টকাক লৈ যিবোৰ খোৱা কামোৰা, টকাৰ বাবে 5 লাখ, 10 লাখ, 15 লাখ, 20 লাখ এনেধৰণে টিকটৰ দাম উঠিছে পঞ্চায়ত নিৰ্বাচনৰ। ZPCৰ টিকটৰ দাম বেলেগ, আকৌ আন যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ টিকটৰ দাম বেলেগ। মুঠতে এই টিকটৰ দামক লৈ এতিয়া কংগ্ৰেছ দল ভালদৰে বিপৰ্যস্ত হৈ পৰিছে। ভূপেন বৰাই টকা লোৱা বা টকা উঠোৱাৰ অভিযোগ বা তেনেধৰণৰ কথাবোৰ কংগ্ৰেছ দলৰ ভিতৰ চৰত, বিশেষকৈ টিকটক লৈ টকাৰ লেনদেনটো বহু পুৰণি কথা। এই সন্দৰ্ভত কংগ্ৰেছ দলৰ একাংশ নেতাই এই বুলিও ক'ব বিচাৰে যে কংগ্ৰেছ দলত কথাবোৰ ওলাই যায়, বাকী বিজেপি বা আন দলতো এনেধৰণৰ টিকটক লৈ টকাৰ লেনদেন হেনো থাকে, সেই কথা তেওঁলোকে কৈছে। কিন্তু সেয়া যদি আছে সঁচাকৈ আমাৰ গণতন্ত্ৰৰ বাবে দুৰ্ভাগ্যজনক। কাৰণ টকা দি যেতিয়া টিকট ল'ব, তাৰপিছত নিৰ্বাচনী বৈতৰণি পাৰ হ'ব, তেওঁ এজন জনপ্ৰতিনিধি হ'ব, সেই টকাখিনি আকৌ উঠোৱাৰ প্ৰৱণতা তেওঁৰ জাগ্ৰত হ'ব। স্বাভাৱিকতেই টকা যিহেতু তেওঁ নিজৰ পকেটৰ পৰা দিব, সেই টকাতকৈ 2 গুণ বা 3 গুণ বা 4 গুণ অধিক টকা তেওঁ লাভ কৰিবলৈ ইচ্ছা কৰিব। সেইটোৱেই আমাৰ গণতন্ত্ৰৰ সবাতোকৈ দুৰ্ভাগ্য। টকাৰ বিনিময়ত টিকট, জনপ্ৰতিনিধি একোজন বেপাৰীত পৰিণত হৈ গৈ পাছত, আৰু কংগ্ৰেছ দলত যদি সঁচাকৈ এইবোৰ হৈ আছে তেনেহ'লে আমি গম পাওঁ, তেনেহ'লে আমি জানি ল'ব লাগিব যে ভাৰতত ইমান দুৰ্নীতি কিয় শিপাই আছে। সেই বিষয়বোৰ বা যিকোনো দলত যদি বিজেপিটো এইবোৰ চলি আছে, টকাক লৈ লেনদেন, তেনেহ'লে সেয়া আমাৰ গণতন্ত্ৰৰ বাবে দুৰ্ভাগ্যজনক। যি কি নহওক, এই সন্দৰ্ভতেই এই কংগ্ৰেছৰ এই টকাৰ লেনদেনৰ সন্দৰ্ভতেই অংকিতা দত্তই আকৌ এবাৰ গৌৰৱ গগৈক টাৰ্গেট কৰি ল'লে, কংগ্ৰেছ দলক টাৰ্গেট কৰি ল'লে। অংকিতা দত্ত প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছৰ এটা সময়ৰ সভাপতি, অঞ্জন দত্তৰ কন্যা, প্ৰয়াত অঞ্জন দত্তৰ, তেওঁ যিহেতু ইতিমধ্যে কংগ্ৰেছ দল ত্যাগ কৰিছে, আৰু সেইগৰাকী অংকিতা দত্তই কি বক্তব্য আগবঢ়ালে এবাৰ আমি বক্তব্য শুনাব বিচাৰিম। গৌৰৱ গগৈৰ সন্দৰ্ভত, কংগ্ৰেছৰ টকা কেন্দ্ৰিক এই টিকট কেন্দ্ৰিক খেলিমেলিবোৰৰ সন্দৰ্ভত অংকিতা দত্তৰ ভাষ্য এবাৰ শুনাই ল'ব বিচাৰিছোঁ। ZPC মেম্বাৰৰ টিকেটৰ কাৰণে 20 লাখ টকা, আঞ্চলিক সদস্য খেলিবলৈ 5 লাখ 10 লাখ টকা বিচৰা হৈছে শুনিছোঁ। আৰু এই কথাবোৰ চাই এনেকুৱা অনুভৱ হৈছে কি কংগ্ৰেছ দলত পইচা থাকিলেহে ৰাইজে টিকেট পায় নেকি। কংগ্ৰেছৰ এজন যথেষ্ট ডাঙৰ নেতা, ডেপুটি লিডাৰ অফ অপজিশ্যন, পাৰ্লিমেণ্টত বিৰোধী দলপতি, ডেপুটি মানে লিডাৰ অফ অপজিশ্যন দলপতি, তেওঁ দিল্লীত তেওঁতকৈ গুৰুত্বপূৰ্ণ চাগে কোনোৱেই নাই। তেওঁ নম্বৰ 1 ইন টাৰ্মছ অফ পাৱাৰ। গৌৰৱ গগৈ ডাঙৰীয়া যথেষ্ট পাৱাৰফুল। মই আচৰিত পালোঁ, তেখেতে এটা মিডিয়াত মন্তব্য দিছে যেতিয়া এই গোটেই কৰাপশ্যনৰ কথাখিনি ওলালে,
গোটেই কৰাপশ্যনৰ কথাখিনি ওলালে তেখেতে ক'লে কি পঞ্চায়ত নিৰ্বাচনত ধনৰ লেনদেন লিখিত অভিযোগসমূহ AICC হাইকমাণ্ডক তেখেতে জনাব মই আম নাগৰিক হিচাপে এই কথাটোত এই কাৰণে অসুবিধা পাইছো তেওঁ ইমান ডাঙৰ নেতা হয় তেওঁ ডেপুটি লিডাৰ অফ অপজিশ্যন CWC মেম্বাৰ আৰু তেখেতে যেতিয়া এই টিকট বিতৰণ হৈ আছিল তেওঁ ক'ত আছিল তেতিয়া যেতিয়া ৰাইজে তেখেতক বিচাৰিছিলে তেখেতৰ দৰকাৰ হৈছিল যেতিয়া তেখেতলোকৰ দৰকাৰ হৈছিল যেতিয়া এটা দুৰ্নীতি কথাবোৰ তেওঁ কৈছে তেওঁলোকৰ দলৰ বিভিন্ন তৃণমূল নেতা কৰ্মীও কৈছে ৰাইজেও কৈছে দৰকাৰ হওঁতে ফোন মাৰোতে গৌৰৱ গগৈ ডাঙৰীয়া ক'ত আছিল ফোনটো উঠোৱা কিয় নাছিল মুঠতে এতিয়া গৌৰৱ গগৈ টাৰ্গেটত গৌৰৱ গগৈৰ কথা এতিয়া বিভিন্নজনে কৈছে গৌৰৱ গগৈৰ কোনোবা এটা সময় নিৰ্বাচনী প্ৰচাৰ চলোৱা সতীৰ্থই কৈছে অখিল গগৈয়ে তেওঁৰ দলত থকা এগৰাকী এটা সময়ৰ নেত্ৰী অংকিতা দত্তই কৈছে গৌৰৱ গগৈক মুঠতে এতিয়া সকলোৱে টাৰ্গেট কৰিছে আৰু গৌৰৱ গগৈৰ এতিয়া ব্যক্তিত্বক লৈ স্বাভাৱিকতে তেখেতৰ আচাৰ আচৰণক লৈ বা তেখেতৰ বিৰুদ্ধে বিভিন্ন কথাবোৰ উত্থাপন হোৱাৰ পাছত কেনেধৰণে তাক প্ৰতিৰোধ কৰে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিশেষকৈ এই শেহতীয়া বিষয়টোৰ ক্ষেত্ৰত গৌৰৱ গগৈয়ে ভয় খোৱা বুলি অখিল গগৈ যিটো ক'লে যে তেওঁৰ পত্নীৰ বিৰুদ্ধে ISIৰ লগত সম্পৰ্ক থকাৰ অভিযোগত যি তদন্ত প্ৰক্ৰিয়া চলি আছে তাতে তেওঁ হতাশ হৈ পৰিছে নিৰাশ হৈ পৰিছে আৰু হতাশ হৈ নিৰাশ হৈ ভয় খাই মুখ্যমন্ত্ৰীৰ সৈতে বুজাবুজি কৰিছে আৰু সেই বুজাবুজিৰ ফলতে এতিয়া তদন্ত লেহেমীয়া হৈছে এই গুৰুত্বপূৰ্ণ কথাটো এইটো গুৰুতৰ অভিযোগ এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে আৰু অখিল গগৈ নিজেও অৱশ্যে শুনা বুলিহে কৈছে এই বিষয়বোৰ স্বাভাৱিকতে অত্যন্ত স্পৰ্শকাতৰ বিষয় এই বিষয়বোৰ অত্যন্ত স্পৰ্শকাতৰ আৰু চিন্তনীয় বিষয় আৰু আমাৰ অসমীয়া লোকসকল যেহেতু আমি আৱেগিক এই বিষয়বোৰ যদিও একাংশ লোকে স্বাভাৱিকতেই কোনোবাই কাৰোবাক সমৰ্থন কৰিব কাৰোবাৰ বাবে কোনোবা নেতা হ'ব পাৰে কোনোবাৰ বাবে কোনোবা ফ্লপ নেতা হ'ব পাৰে এইবোৰ মানুহৰ নিজৰ আৱেগৰ বিষয় নিজে অনুকৰণ কৰা বিষয় সেই যিসকল লোকে গৌৰৱ গগৈক অনুসৰণ কৰে তেওঁলোকৰ বাবে ই কিবা প্ৰকাৰে হয়তো এটা চিন্তনীয় কথা হ'ব পাৰে এই বিষয়বোৰ এই কথাবোৰ এই প্ৰশ্নবোৰ আৰু শেহতীয়াকৈ গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ টিকট কেন্দ্ৰিক যিবোৰ বাদ বিবাদ চলি আছে তাত নিজে এগৰাকী AICCৰ নেতা হৈ লোকসভাৰ উপদলপতি হৈ তেওঁ এই ক্ষেত্ৰত আকৌ AICC লৈ লিখিম বুলি কোৱা কথাটোত অংকিতা দত্তই যেনেধৰণে কথাবোৰ ক'লে এই বিষয়বোৰো যথেষ্ট চিন্তাজনক আৰু স্পৰ্শকাতৰ আমি পৰৱৰ্তী সময়ত এই সন্দৰ্ভত অধিক তথ্য সম্প্ৰচাৰ কৰিম গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ হয় এই বিষয়বোৰৰ ক্ষেত্ৰত সেই প্ৰতিক্ৰিয়া আমি জানিবলৈ চেষ্টা কৰিম কিন্তু সদায় দৰ্শকসকলে যিহেতু কমেণ্ট বক্সত তেওঁলোকৰ বহুমূলীয়া কমেণ্টবোৰ লিখি আছে সেই মতামতবোৰো আমি পৰৱৰ্তী সময়ত পঢ়িম আৰু সেই মতামতবোৰ পৰৱৰ্তী সময়ত সেই নিৰ্দিষ্ট নেতাসকলেও যাতে পায় তাৰো আমি ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম যাতে ভিডিঅ'বোৰ যিমান পাৰে সিমান শ্বেয়াৰ হয় আপোনালোকৰ মতামত দি থাকক আমি আকৌ আহিম লাইভত চাই থাকক